চাওকচোন বাৰু আমাৰ ৱাটাৰৰ আগফালখন কি ধুনীয়া গ্ৰীণ গ্ৰীণ সেউজীয়া পূৰা মানে সেউজীয়া এইডাল ফুল মই ৰোৱা বাৰু ফুল গছৰ পৰা ফুল ছিঙি আনি মই পূজাখিনি কৰিম বাৰু আগফালটো বহুত ধুনীয়া লাগে সেউজীয়া সেউজীয়া আমাৰ ৱাটাৰৰ আগফালটো এতিয়া মই পূজাখিনি কৰিলোঁ বাৰু ফুল চুল ছিঙি আনি মোৰ নিজৰ গছৰ পৰা ফুল ছিঙি আনি অলপ ধূপ ধূনা দিছোঁ ধোৱা হৈ গৈছে ঘৰ ৱাটাৰৰ ঘৰ সৰু সৰু কি দেখাম আৰু পূজাখিনি থিয়হিয়ে পূজাখিনি কৰিব লগা হয় গোটেইকেইটা ৰুম অলপ ধূপ ধূনা এইফালে দিলোঁ আজি পূৰ্ণিমা বুলি অলপ ধূপ ধূনা লগালোঁ ঘৰখিনিত বুদ্ধ পূৰ্ণিমা বুলি আমাৰ ৱাটাৰৰ আগফালখিনি বহুত ধুনীয়া লাগে মানে গ্ৰীণ গ্ৰীণ গছ গছনি বহুত না সেইকাৰণে বহুত ভাল লাগে পূজাখিনি বাৰু মোৰ শেষ হৈ গ'ল কৰিলোঁ এতিয়া আজি স্কুল অফিচ বন্ধ গোটেইকেইটা মিলি আমি দৈ চিৰা খাম বাৰু ৰাতিপুৱা দৈ চিৰা খাই মেলি এজনৰ ঘৰত নাৰায়ণ পূজা আছে মই গাখীৰ আৰু ফুলখিনি দিব যাম এই যে ওলালোৱে গাখীৰ আৰু ফুলখিনি দি থৈ আহিম এজনৰ ঘৰত আজি নাৰায়ণ পূজা আছে গধূলি দেখাম বাৰু নাৰায়ণ পূজাখিনি আপোনালোকক এই যে এইজন ঘৰত মই দি থৈ আহিলোঁ বাৰু এতিয়া আহি কিনে মই নিজৰ ঘৰত কাম কৰি আছোঁ মোৰ ৰন্ধা বঢ়া হৈ গ'ল গাখীৰখিনি দি থৈ আহি মই ৰন্ধা বঢ়া কৰিলোঁ এইফালে বাচন থাচন মাজি আছোঁ গোটেই পাকঘৰটো চাফ চুতৰ কৰি আছোঁ বাৰু আপোনাৰ ভাত ৰন্ধাখিনি নেদেখালোঁ ডাইৰেক্ট চাফ চুতৰখিনি দেখালোঁ মোৰ ৱাটাৰৰ পাকঘৰটো চাওকচোন বাৰু আপোনালোকে কেনেকুৱা লাগিছে সৰু পাকঘৰ ৱাটাৰৰ পাকঘৰৰ কি আৰু এনেকুৱাই আৰু চলি যায় মানে আমি সৰু পৰিয়াল 4জন চলি যায় এই সৰু পাকঘৰটো মানুহ আলহী চলি আহিলে অলপ অসুবিধা হয় সৰু পাকঘৰত ন তো আমি 4টা মানুহ সৰু পৰিয়াল চলি যায় আৰু পাকঘৰটো বাৰু ঠিকেই আছে কিন্তু ৰুমকেইটা বেছি সৰু সৰু মই এতিয়া ডাইৰেক্ট গধূলি টাইমতে আপোনালোকক দেখালোঁ এই এতিয়া নাৰায়ণ পূজাত যাব ওলালোঁ বাৰু মই গধূলি 6টা বাজিল এতিয়া নাৰায়ণ পূজাৰ ঘৰতে আপোনালোকক দেখাম এই যে নাৰায়ণ পূজাৰ ঘৰত আহিলোঁ মই এজনৰ ঘৰত আহিছোঁ নাৰায়ণ পূজা হৈ আছে পুৰোহিতে পূৰা মানে পুজি আছে বাৰু নাৰায়ণ পূজাখিনি মই সেৱা কৰিবৰ কাৰণে আহিছোঁ বাৰু